Oram khonna kalo hikike kho rakhuntu komuk odhorati mane padmonabhe rakhuntu ko pasorati rakhuntu ko sibotsolan sone prabhato somoye khorgo dhori narayone Prabhato সন্ধ্যাত ৰাখোনটো কদামোদৰে ভগৱন্ত কালৰূপ যিটো বিশেষৰে ঘোৰা পলয় অনল সম চক্ৰ তীক্ষ্ণতৰ মাধৱৰ আদেশে ভময় নিৰন্তৰ দহিৰো মোৰ Hotu khena joto Hukano bono kojoni Doheje no moto He kumu doki goda Madhavaro pia Gobindaro dakho bhoilu Koriru kodaya Iman kini mahabharata je amak dise kar karone dise jane যে দেবতা সকলক উদ্ধাৰৰ কাৰণে হোক বা আমি বিষয়ত ডুবি থকা সকলক উদ্ধাৰ কাৰণে হোক প্ৰভু ভগৱতে ব্যৱস্থা দিছে কিন্তু যি সকলে বিষয়ত নাই যি সকলে সাধনাত আছে যি সকলে যোগত আছে যি সকলে প্ৰভু ভগৱন্তৰ লগত সমাধিত আছে তেওঁলোকৰটো সংসাৰৰ প্ৰতি কোনো ধাৰণাই নাই উনি সংসাৰৰ ভয়ে কোনোদিন তেওঁলোকক আতুৰ নকৰে গতিকে তেওঁলোকৰ নাৰায়ণ কবচ সদায় এক নামতে আছে কিন্তু আমি যেতিয়া বিষয়ৰ ক্ষেত্ৰত সকলোৱে কৰ্ম কৰি বান খাই আছো আমাক উদ্ধাৰৰ কাৰণে এই নাৰায়ণ কবচৰ বিশ্লেষণটো আমাক দিছে যে কি নামে আমাক কেনেকৈ ৰক্ষা কৰে চাকচোন বাৰু যাৰ সংসাৰৰ ভয়ংকৰ ৰূপৰ প্ৰতি ভয় আছে যাৰ সেই ভয়ত নিজৰ সমস্ত শক্তি যেন হেৰাই যাব এনেকুৱা এটা সংশয় আছে সেই সকলৰ কাৰণে আজি এই নাৰায়ণ কবচৰ মহা যিটো ৰূপ এই ৰূপটো আমাক বিশ্লেষণ দি আছে এতিয়া আমাক কৈছে যে সময়তো বিভিন্ন এটা ৰূপে প্ৰভু ভগৱন্তে বিভিন্ন সময় বিভিন্ন ৰূপে আমাক ৰক্ষা কৰে এতিয়া ইয়াত কৈছে যে পূৰ্বাহনে ৰাখনটো মূৰ্তি ধৰি নাৰায়ণে চক্ৰ ধৰি বিষ্ণুৱে ৰাখনটো মধ্যদিন অপৰাহনে মধ্যৰিপু ধৰি উগ্ৰ ধেনু খায়ান্দে মাধৱে মুক ৰাখনটোক পুনু দিনটোৰ ভিতৰত কেইবাটাও আমাৰ সময় আছে ৰাতিপুৱা দুপৰীয়া আবেলি সন্ধিয়া মধ্যৰাতি ইত্যাদি ইত্যাদি বিভিন্ন আমি সময় নিৰূপণ কৰিছো এই সময়তো বিভিন্ন ধৰণৰ অপশক্তিৰ পৰা আমি উদ্ধাৰ পাবৰ কাৰণে হতে বিচাৰো আৰু সেই সময়তেই সমস্ত অপশক্তি বা শুভ শক্তি সমস্ত বিলাকৰ এটা এটা বিধি মতে তেওঁলোকৰ বিচৰণ চলে আৰু সেই সময়তে যদি আমাৰ কিবা নহয় কিবা এটা কৰ্ম দুখ থাকে তেতিয়া হলে আমি নিশ্চয় সেই কালৰ দুখত আমি পৰিব লগা হওঁ বা সময়ৰ দুখত পৰিব লগা হওঁ গতিকে সেই কাৰণে কৈছে পূৰ্বাহনে ৰাখনটোক ৰাতিপুৱাৰ সময়ত প্ৰভু ভগৱন্তে নাৰায়ণ নাম ধৰি আমাক ৰক্ষা কৰিব চক্ৰ ধৰি তেওঁ আমাক ৰক্ষা কৰিব মধ্যদিনত দুপৰীয়াত ঠিক তেনেকে আবেলি সময়ত মধুৰিপু নাম লৈ তেওঁ আমাক ৰক্ষা কৰিব সন্ধিয়া বেলাত তেওঁ ৰাখিব মাধৱ নাম লৈ ঠিক তেনেকে সেই সন্ধ্যা কালৰ হিষিকেশ নামেও আমাক তেওঁ ৰক্ষা কৰে অৰ্ধৰাতি পদ্মনাভে আমাক ৰক্ষা কৰিব ঠিক তেনেকে পিছ ৰাতি ৰাখন আমাক ৰক্ষা কৰিব শ্ৰীবৎস লাঞ্ছনে আৰু প্ৰভাতৰ সময়তো প্ৰভু ভগৱন্তে খৰ্গ ধৰি নাৰায়ণ নামে আমাক ৰক্ষা কৰে গতিকে এনেকৈ সৰ্বক্ষণতে ভক্তক ৰক্ষা কৰিবৰ কাৰণে প্ৰভু ভগৱন্তে ৰূপ ল'ব লগা হয় কিন্তু মহাভক্তজন সংসাৰৰ প্ৰতি যাৰ ভয় নাই কেৱল ভগৱন্তৰ লগত তেওঁৰ সম্বন্ধ সেই সকলে নাভাবেই যে তেওঁ নাৰায়ণ কবচ লগত ৰাখিছে যাৰ ভয় আছে সংশয় আছে সেই সকলে ভাবে
যে মোৰ একো অস্ত্ৰ নাই বুলি নাভাবিব মোৰ লগত কি আছে নাৰায়ণ কবচ আছে হয়নে মই যেতিয়া হাতত অস্ত্ৰ এপাত লৈ যদি অকলশৰে গৈ থাকো কোনোবাই যদি মোক ভয় ভিত্তি কৰিবৰ কাৰণে প্ৰযত্ন কৰে তেতিয়া লগে লগে মোৰ অস্ত্ৰপাতলৈকে মনত পৰে কোনো আগবাঢ়ি নাহিবি মই এনেই থকা নাই মোৰ হাতত যি অস্ত্ৰ আছে কোনেও ৰক্ষা নাপাবি কথাটো হয়নে নাই বাৰু কিন্তু যাৰ সেই সময়ৰ প্ৰতি বা বিষয়ৰ প্ৰতি সংসাৰৰ প্ৰতি তেওঁ ভয় নাই শংকা নাই তেওঁ নিৰ্ভীকভাৱে গৈ থাকিব ঈশ্বৰৰ নাম তেওঁ লৈ গৈ থাকিব ভয় শংকা সমস্তবিলাক দূৰ হ'ব কিন্তু আমি ভয় শংকাৰ মাজেৰে আমি ঈশ্বৰৰ নাম লৈ আমি কেৱল গতি আৰু আমি সুখী হ'ব পৰা যিটো ব্যৱস্থা এই ব্যৱস্থাটোক আমাক দিছে আৰু এইখিনি কাৰণে প্ৰভু ভগৱন্তই কিমান আমাৰ এই নৰসকলক উদ্ধাৰ কৰি আছে চাওকচোন বাৰু তেওঁৰ নামৰ শক্তিবিলাক দিছে কি কাৰণে যে মোহত ডুবি থকা মায়াত ডুবি থকা জীৱসকলক কিবা প্ৰকাৰে উদ্ধাৰ কৰিবলৈ পৰা যায় নেকি নানা ধৰণে ব্যৱস্থা দিছে কোনোবা এটা থাপ মাৰি ধৰিলেও হয়তো তেওঁ উদ্ধাৰ পাব পাৰে এই কাৰণে প্ৰভু ভগৱন্তে এই লীলাবিলাক কৰিয়েই তেওঁৰ নামৰ তত্ত্ব এতিয়া জগতক দান দি আছে কৃষ্ণ বজ্ৰধিক ধ্বনি শুনি লাগে ভি যখ ৰাখক আদি কৰা চুনাকিত ৰাম হে পাঞ্চজন্য মাধৱৰ প্ৰিয় সংসৰ মোৰ শতু গণৰ লগায় হৃদি শংকৰ পেট পিশাচক ঘূৰ ব্ৰহ্মৰাখক চন্দনাদ কৰি খবে খেদাৰু দূৰক শুনিৰু নন্দৰ সগ বীৰ মহাবীৰ প্ৰভুৰ আদেশে শত্ৰু খেদায়ো আমাৰ হে হে শতচন্দ চৰ্মপিয়া মাধৱৰ থাকিৰোক চৰ্মচয় শত্ৰু কটকৰ শনি ৰাহু কেতু আদি গপিয়াশয় সৰ্প সিংহ ব্যাঘ্ৰ আদি কৰি যত ভয় সবেৰি পুনষ্ট মূৰ হুক এটিখনে শ্ৰীকৃষ্ণৰ নামৰ অস্তৰ কীৰ্তনে এই গুৰুসকল সময় প্ৰতি লক্ষ্য ৰাখি আমি মহান শাস্ত্ৰভাগ ইমানতে সামৰণি মাৰিবৰ বাবে আগবাঢ়িছোঁ এই গুৰুসকল আপোনাৰ সবৰ আগত আমি দুজন পাঠাচাৰ্যই এই মহান শাস্ত্ৰভাগ কীৰ্তন কৰিছোঁ ইয়াৰে কীৰ্তন কৰি যাওঁতে অনেক আপিছ বহাতত হৈছে সমস্তখিনি আপিছক আপোনাৰ সবৰে দাসৰ দাগ বুলি যেন ক্ষমা কৰি দিয়ে এয়াহে প্ৰাৰ্থনা আৰু আপোনাৰ সবেও ইমান সময় ধৈৰ্য সহকাৰে বহি এই মহান শাস্ত্ৰভাগ শ্ৰৱণ কৰিলে সেইফালৰ পৰা আমি আপোনাৰ সবক অশেষ ধন্যবাদ জ্ঞাপন জনালোঁ জয় কৃষ্ণ জয় কৃষ্ণ জয় কৃষ্ণ বেদমৰ গৰুৰ কৃষ্ণৰ নিজ জান সমস্তে দুখত মোক কৰা পৰিতান বিশ্বখেনে ৰাখোন তোক চনামোচৰি সৰ্ব আপদত হন্তে ৰক্ষা কৰ হৰি কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম 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 কৃষ্ণ কৃষ্ণ
কৃষ্ণ হে গুৰু সমস্ত এতিয়া নাৰায়ণ কবচৰ মহা নামৰ শক্তি মহাবৰ্ণনা চলি আছে এতিয়া পুনৰ আৰু এক মহা শক্তিৰ কথা এতিয়া উল্লেখ কৰিছে সেই শক্তি হৈছে ব্ৰজ যি বৰ্জ আছে কাৰ হাতত ইন্দ্ৰৰ হাতত কিন্তু প্ৰভু ভগৱন্তে সেই ব্ৰজ শক্তিতকৈও মহা শক্তিশালী এক অস্ত্ৰ ৰূপে চিহ্নিত কৰিছে সেয়া হৈছে পাঞ্চজন্য পাঞ্চজন্যৰ মহা নিনাদ যেতিয়া শুনা পাব যক্ষ ৰক্ষক বা অন্যান্য যিমানবিলাক অৱশক্তি সমস্ত বিলাকৰ যিটো ভয় শংকা হ'ব সেই মুহূৰ্ততে তেওঁলোকৰ এক প্ৰকাৰ নাশ হৈ পৰিব এই ব্যৱস্থাটো কুৰুক্ষেত্ৰ যুদ্ধৰ আৰম্ভণিতে প্ৰভু ভগৱন্ত কৃষ্ণই সকলোকে নাশ কৰি দিছিল কিহৰ জৰিয়তে জানে পাঞ্চজন্যৰ জৰিয়তে যেতিয়া কৌৰৱে যেতিয়া ৰণধ্বনি বজালে চাৰিওফালে তুল পাৰ লাগি গ'ল গোটেই স্বৰ্গ ভেদি হাহাকাৰ ৰোল উঠিছে হাহাকাৰো হৈ আছে সেই সময়ত এইফালে পঞ্চ পাণ্ডৱে কৃষ্ণৰ ফালে চাই আছে কিন্তু যুধিষ্ঠিৰে লগে লগে আচলতে নিজেই তেওঁ কি কৰিব লাগিছিল সেই সংশোধনী তেওঁ দিব লাগিছিল কিন্তু যুধিষ্ঠিৰে বা অৰ্জুনে কৃষ্ণৰ ফাললৈ চাইছে কৃষ্ণই যেতিয়া কাকো চোৱা নাই পাঞ্চজন্যটো উলিয়াই লৈছে পাঞ্চজন্য উলিয়াই লৈ পাঞ্চজন্যৰে মহা যেতিয়া তেওঁ নাট কৰি দিছে তাৰ পিছতে বাকী সমস্ত বিলাক আহিছে এতিয়া ভীষ্মই উপলব্ধি কৰিলে কৃষ্ণই যেতিয়া পাঞ্চজন্য বজালে এতিয়া আৰু যুদ্ধ কৰাৰ যেন কোনো প্ৰয়োজন নাই সেই পাঞ্চজন্যৰ শব্দতে সকলোৰে হৃদয় কঁপি গ'ল আৰু সেই পাঞ্চজন্যৰ শব্দতে প্ৰভু ভগৱন্তে সকলোৰে প্ৰাণ কাঢ়ি ল'লে পাঞ্চজন্যৰ লগে লগে তেওঁৰ দৃষ্টিও দিলে নহয় সেই দৃষ্টিতে সকলোৰে প্ৰাণ তেওঁ আগতীয়াকে তেওঁ কাঢ়ি ল'লে হৰণ কৰি ল'লে সেই পাঞ্চজন্যৰ মহাশক্তি যক্ষ ৰক্ষক বা মহাশক্তিধৰৰ লগত সম্বন্ধ কৰিব পৰা সেই ব্যৱস্থাটো ৰক্ষা কৰিবৰ কাৰণে কেৱল পাঞ্চজন্যৰ নাম ল'লেই যথেষ্ট কৃষ্ণ নাম লোৱা পাঞ্চজন্যৰ নাম লোৱা একেটাই কথা কিন্তু কৃষ্ণ নাম ল'লে হয়তো বেলেগ এটা তাৰ ব্যৱস্থা হ'ব কিন্তু উদ্দেশ্য ধৰ্মী এটা শত্ৰু নাশ কৰিবৰ কাৰণে ব্যৱস্থাৰে আমি যদি পাঞ্চজন্যৰ নাম লওঁ তাৰ জৰিয়তে আমি মহা উপকাৰ পাব পাৰোঁ পেট পিশাচক ঘূৰ ব্ৰহ্ম ৰাক্ষকক চন্দনাদ কৰি খবে খেদায়ো দূৰক শুনিও নন্দন স্বৰ্গ বীৰ মহাবীৰ প্ৰভুৰ আদেশ শত্ৰু খেদায়ো আমাৰ সেই মহা শংখধ্বনি মানে পাঞ্চজন্য শংখধ্বনিৰ কথা কোৱা হৈছে আৰু তাৰ পিছত কৈছে হে হে শত চন্দ চৰ্ম প্ৰিয়া মাধৱৰ ঢাকি উক সৰ্প ছয় শত্ৰুৰ কটকৰ শনি ৰাহু কেতু আদি গ্ৰহ পীড়া ছয় সৰ্পসিংহ ব্যাঘ্ৰ কৰি আদি কৰি মহাভয় সৰ্ব ৰিপু নষ্ট মোৰ হৌক এটিখনে শ্ৰীকৃষ্ণৰ নাম ৰূপ অস্ত্ৰৰ কীৰ্তনে আৰু শেষত কৈছে শ্ৰীকৃষ্ণ নাম আমি এই কাৰণে ল'ব লাগে সেই শ্ৰীকৃষ্ণ নাম লৈ আমি কি কি মহাশক্তিৰ পৰা মহা আপদৰ পৰা ৰক্ষা কৰোঁ চাৰিওফালে ঘন ঘোৰ অন্ধকাৰ হৈ গৈছে চন্দ্ৰ সূৰ্য সমস্ত বিলাক হেৰাই গৈছে অন্ধকাৰত আমি খেপিয়াই ফুৰি আছো এনেকুৱা এক মহা সংকট শনি আৰু ৰাহুৱে আমাক গ্ৰাস কৰি আছে কোনফালে যাওঁ কোনফালে নাযাওঁ কি কৰিম কি নকৰিম কোনো আমাৰ হিত বুদ্ধি আমাৰ মনলৈ অহা নাই এই নিৰুপায়খনত সৰ্প ব্যাঘ্ৰ হিংস্ৰ জীৱ জন্তু সমস্তৰ আক্ৰমণেও আমাক কাবু কৰি আছে আৰু মনৰ ভিতৰতো ভয় শংকা আদি কৰি সমস্ত ৰিপুৱে যেনেকৈ তাৰণা কৰি আছে সমস্ত বিলাক নাশ কৰিবৰ কাৰণে এটাই নাম সেইটোৱে হৈছে শ্ৰীকৃষ্ণ এই শ্ৰীকৃষ্ণৰ নাম লৈ যিমান বিলাক তেওঁ মহালীলা কৰিলে সেই মহালীলা দেৱকীৰ গৰ্ভত জন্মগ্ৰহণ কৰাৰ পৰা আৰম্ভ কৰি বৈকুণ্ঠ পৰায়ণলৈকে
যিমান তেওঁ মহালীলা কৰিলে এই সমস্ত মহালীলা দৈত্য দানৱক বধ কৰাৰ চলেৰে অধৰ্মক নাশ কৰাৰ চলেৰে সন্ত সাধুক তেওঁ ভকতক ৰক্ষা কৰাৰ কাৰণে যিখিনি কৰ্ম কৰিলে সমস্ত কৰ্মৰ এটা নামত লুকাই আছে সেই নামটো হৈছে শ্ৰীকৃষ্ণ নিৰাকাৰ নিৰঞ্জন জন্তুটো বেলেগ কিন্তু এই শ্ৰীকৃষ্ণ নাম লৈ বিষয়ৰ সংসাৰৰ সংকটৰ পৰা উদ্ধাৰ পাব পৰা সমস্ত ব্যৱস্থা এই শ্ৰীকৃষ্ণৰ নামত যুক্ত হৈ আছে গতিকে আমি সেই শ্ৰীকৃষ্ণৰ নামটো ল'ব পাৰিব লাগিব এই নাৰায়ণ কবচতে এই সমস্ত নামৰ তত্ত্ব ৰৈ আছে স্বৰূপতে ক'বলৈ গ'লে 108টা প্ৰভু ভগৱন্তে মুখ্য নাম লৈছে এই 108টা নাম আমি জপ কৰিব লাগে কিয় প্ৰভু ভগৱন্তৰ নামৰ সমস্ত তত্ত্বৰ ৰস তাত নিহিত আছে যদি এই সমস্তবিলাক জানো যদি বুজিব পাৰো তেতিয়াহ'লে যিসকলে জপ কৰে তেওঁলোকে জানে এটা এটা নাম কৈ দিয়াৰ লগে লগে তেওঁ গোটেই লীলাবিলাক মনলৈ আহি যায় শ্ৰীকৃষ্ণ নাম লোৱাৰ লগে লগে জন্মৰ পৰা বৈকুণ্ঠ পৰায়ণলৈকে আমি যে বিষয়টো গোটেইখিনি এক মুহূৰ্তৰ ভিতৰত আহি গ'ল কৃষ্ণ অচ্যুত কেশৱ বিষ্ণু ইত্যাদি ইত্যাদি প্ৰত্যেকটো নামতে আমাৰ সেই স্মৰণবিলাক আমাৰ আহি যাব গতিকে এই শক্তিবিলাক যদি আমাৰ দেহৰ ভিতৰত মূৰ্তমান হৈ থাকিব কাল আৰু মায়াই কেতিয়াও তাত কেতিয়াও অনিষ্ট কৰিব নোৱাৰে বাৰ যিকি নহওক গুৰু সমস্ত আইমাতৃ সমস্ত সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি মহাভাগৱতৰ মহা সামৰণিলৈকে আমি আগবাঢ়িছো ইমান সময় আপোনাৰ সবে ধৈৰ্য সহকাৰে ইমান আধ্যাত্মিক পাৰমাৰ্থিক মহাতত্ত্ব সন্নিৱিষ্ট এই মহানাৰায়ণ কবকে সুন্দৰভাৱে শ্ৰৱণ কৰিলে কীৰ্তন কৰিলে